টাই আহোমসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ মেডাম মেফি আৰু সমগ্ৰ ৰাজ্যতে যিহেতু মেডাম মেফি উদযাপন কৰা হৈছে আৰু এই মুহূৰ্তত মই শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু এই তলাতল ঘৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে মেডাম মেফি উদযাপন কৰা হৈছে আৰু এই মুহূৰ্তত মই দৃশ্যসমূহ দেখুৱাব বিচাৰিম যে টাই আহোমসকলৰ পৰম্পৰাগত যি ধৰ্মীয় উৎসৱ এই মেডাম মেফিৰ জৰিয়তে মৃত তথা দেৱতাসকলৰ লগতে উপৰি পুৰুষসকলক উপাসনা কৰা হয় আৰু ইয়াকে মেডাম মেফি বুলি কোৱা হয় যাতে প্ৰকৃতি পুৰুষক তেওঁলোকে উপাসনা কৰি যাতে সকলোৰে মংগল হয় তাৰেই কাৰণে এই মেডাম মেফি উদযাপন কৰা। এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াত দেৱতাসকললৈ এইদৰে নৈবেদ্য আগবঢ়োৱা হয় আৰু ফুৰালুং আৰু বানশী পূজাৰে এই দেৱতা বা মৃতসকলক সন্তুষ্ট কৰাৰ এক প্ৰচেষ্টা বা ধৰ্মীয় উৎসৱ। আৰু ইয়াত যিহেতু দেওধাই বাইলুংসকলৰ পবিত্ৰ মন্ত্ৰ উচ্চাৰণৰ ধ্বনিত ইয়াত যিসমূহ নৈবেদ্য আগবঢ়োৱা হয় আৰু অন্যহাতেদি কিহৰ বাবে এই মেডাম মেফি আয়োজন কৰা হয় বা ইয়াত কি নৈবেদ্য আগবঢ়োৱা হয়, কি কাৰণে এই নৈবেদ্যসমূহ আগবঢ়োৱা হয়, এই বিষয়ে আমি দেওধাই বাইলুংসকল ইয়াত আছে তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিম। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণ আগুৱাই আহিলে ভাল হয়। মোৰ সৈতে পদ্মদা আছে, তেওঁ প্ৰতি বছৰে এইদৰে মেডাম মেফিৰ সময়ত তেওঁ বানশী বা ফুৰালুং পূজাত তেওঁ অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ মন্ত্ৰ উচ্চাৰণৰ ধ্বনি উপৰি পুৰুষসকলক আপোনালোকে যাতে সন্তুষ্ট কৰিব তাৰ বাবে প্ৰচেষ্টা এটা মেডাম মেফি। কিদৰে এই প্ৰকৃততে এই মেডাম মেফি উপাসনা কৰা হয়, নৈবেদ্য যিসমূহ আগবঢ়োৱা হয় কিয় আগবঢ়োৱা হয় আৰু ইয়াত থকা দেৱতাসমূহ কোন আৰু এই দেৱতাসকলক কিয় সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰা হয়? প্ৰকৃততে আমি যদিও আপুনি দেৱতা বুলি কৈছে, গতিকে আমি একেষাৰ আমি দেৱতা বুলি ক'ব নোৱাৰোঁ। যদিও হিন্দু মতে দেৱতা বুলি কৈছে, কিন্তু প্ৰকৃততে আমি ফ্ৰীহে হৈছে। ফ্ৰী মানে হৈছে উপৰি পুৰুষ। এতিয়া কথা হ'ল কি, মেডাম মেফি হ'ল টাইলুং টাইখামসকলে প্ৰাকৃতিক উপৰি পুৰুষৰ তৰ্পণ দিয়া মহান পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠানৰ যোগেদি আমি গোটেই আমাক মহাপ্ৰকৃতিয়ে প্ৰকৃতিৰ সৃষ্টি কৰিছে। সেই প্ৰকৃতিৰ সৃষ্টি কৰাৰ বেলিকা যিবিলাক শক্তি, যেনেকৈ আমাৰ মহাসূৰ্য বা চাউফানু লেণ্ডং, এই লেণ্ডঙেই হৈছে আমাৰ মূল একক শক্তি। সেই একক শক্তিয়ে আমাক জল নিয়ন্ত্ৰণ কৰিছে, খাওঁ অৰ্থাৎ জলশক্তি। পৃথিৱীক নিয়ন্ত্ৰণ কৰিছে মহাসূৰ্যই। তাৰপিছত আছে আমাৰ জানচাইহুং, যিটো জানচাইহুং বুলি কোৱাৰ লগে লগে আমাৰ আকাশ পৃথিৱীৰ যুগসূত্ৰধাৰী যিটো আমাৰ সৃষ্টিৰ যিটো মূল শক্তি, সৃষ্টিৰ মূল শক্তিটোৱে হৈছে জানচাইহুং শক্তি। তাৰপিছত আছে মুকুম টাইকুম অৰ্থাৎ সপ্ত শক্তি, পাহাৰ ভৈয়াম, নদ নদী, সাগৰকে আদি কৰি যিবিলাক মানে আমাৰ হিমকণা, বজ্ৰ বিজুলী, এই গোটেই শক্তিখিনিক আমি সপ্ত শক্তি হিচাপে আখ্যা দি পানি আমি যিটো চিতলামচাম কোৱা হৈছে। তাৰপিছত আছে মুটকুম টাইকুম শক্তি। মুটকুম টাইকুম হ'ল জীৱৰ জীৱন্তা নিয়ন্তা এক শক্তি। তাৰপিছত আছে আমাৰ জাচিংফা, আমাৰ জ্ঞান বিদ্যাৰ যিটো শক্তি। তাৰপিছত আছে মৃতক, আমাক আজি সৃষ্টিৰ আদিৰ পৰা মহা অতীত কালৰ পৰা বৰ্তমান অৱস্থালৈকে আমাৰ পিতৃ মাতৃ কুলীন প্ৰথাসকল যিসকলে আজি এই পৃথিৱীৰ পৰা হেৰাই গৈ পানি আমাক যে এই কামটো কৰিব লাগে সেইটো কৰিব লাগে বুলি আমাক যিসকলে জ্ঞান বিদ্যা দি থৈ গৈছে, সেইসকলৰ সেই আত্মাৰ শক্তিবিলাককো আমি আজি এই পবিত্ৰ দিনত উপাসনা কৰিছোঁ। তাৰপিছত আছে ৰাখিন বাখিন হ'ল এক অপশক্তি, যি মানসিক ৰোগৰ অলিয়া বলিয়া বা যিখিনি মানে বেমাৰ আজাৰ এই শক্তিবিলাক থাকে, সেই শক্তিবিলাক যাতে আমাৰ মানৱ শৰীৰত নিয়ন্ত্ৰণত থাকিব পাৰে বা তেওঁলোকে যাতে হিচাপতকৈ যাতে বাহিৰলৈ নাযায়, আমাক লৈ নাযায় বা যিকোনো সময়তে যাতে আমাক নিয়ন্ত্ৰণত ৰাখিব পাৰে, তাৰ কাৰণে তেখেতসকলকো আমি আজি এই অনুষ্ঠানৰ তৰ্পণ আগবঢ়াইছোঁ। গতিকে আমি একেষাৰে ক'ব নোৱাৰোঁ যে তেখেতসকল দেৱতা। প্ৰকৃততে দেৱতা বুলি প্ৰশ্ন কৰিম আপোনাক যে ইয়াত যিসমূহ নৈবেদ্য আগবঢ়োৱা হয়, বিশেষকৈ কুকুৰা বা লোকলাও কাৰণে হয়, প্ৰকৃততে এইবিলাক দিয়া হৈছে যে প্ৰকৃতিৰ যিটো সৃষ্টি, যেনেকৈ ধৰক কুকুৰাটো আগে হৈছিলে নে কণীটো আগে সৃষ্টি হৈছিলে, এইটো যেতিয়ালৈকে সমাধান দিব পৰা নাই। যেতিয়া আমাৰ ইয়াত টাই ভাষাত এটা সূত্ৰ আছে যে লুটপুট বহুমি ফা লুটপুট বহুমি প্লাও। এতিয়া লুটফুপি এটা কণীৰ পৰাই আমাৰ ডিম্বৰ পৰাই আমাৰ পৃথিৱীখন সৃষ্টি হৈছিলে বুলি কৈছে আমাৰ পেনকাকা শাস্ত্ৰই কৈছে। গতিকে সেইকাৰণে আমি ডিম্বটোকে বা কুকুৰাটোকে আমি প্ৰথম উলিয়াইছোঁ। কুকুৰাটো ইয়াত আগবঢ়োৱা মূল উদ্দেশ্য হ'ল যে কি, কুকুৰা হ'ল এক জাগ্ৰত প্ৰহৰী।
কুকুৰাৰ গাত আচৰিত শক্তি আছে, যি বস্তুৱে আজিলৈকে জীৱনত কোনেও ক'ব নোৱাৰে যে কুকুৰাই পলে পলে সিহঁতে দাগ দিয়া এটা নিয়ম আছে। সিহঁতে সময়ৰ এক সেনানী বা সময়ৰ এক তেওঁলোকে আমাক নিৰূপণ কৰি দিব পাৰে। আমি 8টা পোহৰ আমি নিৰ্বাচন কৰিছোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। গতিকে এই 8টা পোহৰৰ তেখেতসকলে প্ৰতিটো পোহৰে পোহৰে আমি নকলেও বা কোনোবাই ঘড়ী ঘণ্টাই নকলেও তেখেতসকলে সেইটো আমাক জাননী দি দিয়ে। গতিকে এনেকুৱা এটা জীৱন্ত জাগ্ৰত এটা শক্তিক আমি উপাস্য উপৰিপুৰুষলৈ আগবঢ়াইছোঁ, যাতে আমাকো তেনেকুৱা এটা শক্তি দিয়ক, যি শক্তিয়ে যাতে আমি এই পৃথিৱীখন আমি জিনিব পাৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মই এই মুহূৰ্তত দেখুৱাম যে ইয়াত প্ৰতীকী ৰূপত যিহেতু মৈদাম স্থাপন কৰা হয় আৰু কিছু সময় পূৰ্বে মৈদাম তৰ্পণ ইতিমধ্যে সম্পন্ন হৈছে আৰু